আমার আর কবলৈ কোনো ভাষা নাই। আপোনালোকে জানে যে বাঙালীপাৰাৰ পৰা ফকৰিগ্ৰামলৈ যোৱা যিটো পথ, এই পথটোৰ কাষতে যিটো নালাৰ কাম চলি আছে, এই নালাৰ কামটোত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত হৈ আহিছে আৰু এই ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি আহিছে আৰু নিম্নমানৰ কাম কৰি আছে আৰু লেহেমগতি কাম কৰাৰ অভিযোগ আমি বাৰংবাৰ ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে আমি সম জিলা আয়ুক্তক আমি বাৰংবাৰ দাবী উত্থাপন কৰি আহিছিলোঁ যে এই নালাটোৰ কামৰ দুৰ্নীতি তদন্ত কৰিব লাগে আৰু এই লেহেমগতি কামটো অতি শীঘ্ৰে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এই ৰাস্তাটোৰ যিটো নালাৰ কাম এনেকৈ ৰাখিছে মানে মৰণ ফাণ্ডত পৰিণত হৈ আছে। কেতিয়াবা মানুহৰ মানে চাৰিচকীয়া বাহনেই হওক বা বাইক আৰক্ষীয়ে হওক বা পেলপেলিয়ালাই হওক মানে পৰি মৃত্যুবৰণ কৰিব, কোনো গেৰাণ্টি নাই। এইবিলাক কথা আমি বাৰংবাৰ ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে সম জিলা আয়ুক্তক আৰু প্ৰশাসনকো আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে ঠিকাদাৰজনক অতি শীঘ্ৰে এইটো কাম কৰিবৰ কাৰণে দাবী উত্থাপন কৰাৰ কথা আমি কৈছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু আমি পিছত আমি গম পালোঁ যে এই ৰাস্তাটোৰ যিটো কণ্ট্ৰেক্টাৰ মানে মনোৰঞ্জন বৰ্মন, তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বোলে আপোন মানুহ। তাৰ কাৰণে কি আপোন মানুহ হোৱাৰ বাবে নেকি ৰাস্তাবিলাকৰ কাম এনেকৈ লেহেমগতি কৰি আছে আৰু নিজৰ মতালিত এনেকৈ দুৰ্নীতি কৰি আছে। আমাৰ সন্দেহ হৈছে যে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোন মানুহ নহয় তেনে কিয় আজিলৈকে তেওঁৰ ওপৰত ঠিকাদাৰৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰখনক আমি চকিয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটোৰ নালাৰ কামত দুৰ্নীতি তদন্ত কৰিব লাগে আৰু কণ্ট্ৰেক্টাৰ মনোৰঞ্জন বৰ্মন যদি আপোনালোকৰ লগত মিলি এইটো কামত দুৰ্নীতিত মিলা নাই তেনেহ'লে অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মনোৰঞ্জন বৰ্মনৰ ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।